5টা দ্বিতীয় তেখেতসকলক লৈ পেলাই আমাৰ সন্মানীয় BTCৰ EM পৰিবহণ বিভাগত মৃত্যুঞ্জয় বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ কমিশনাৰ ছেক্ৰেটাৰী কমিশনাৰ জইণ্ট কমিশনাৰ সকলোকে লৈ আমাৰ 5খন জিলাৰ ৰিভিউ আমি ল'লোঁ। ৰিভিউত বিশেষ কৰি আমি প্ৰথম ৰেভিনিউ এনফৰ্চমেণ্ট এক্টিভিটি ৰড ছেফটি আৰু আমাৰ কি কয় যিখিনি আমাৰ অফেন্স ৰেজিষ্টাৰ হয় ইয়াৰ ক্ষেত্ৰত আমাৰ ডিছপ'জেল বা ৰিলেশ্যন কি ধৰণে হৈ আছে ইয়াৰ ওপৰত আমি ৰিভিউ লৈছোঁ। তো আজি ল'লোঁ এই হিচাপে BTCত খতম হৈছে আজি আৰু এইখিনি আমাৰ প্ৰগ্ৰেছ BTCৰ 5খন জিলাৰ প্ৰগ্ৰেছটো ইমান বেয়া নহয়, ঠিকে চলি আছে। এনফৰ্চমেণ্টৰ ক্ষেত্ৰত আমি বৃদ্ধি কৰিব লগা আছে। তো এইখিনি কৰাৰ পিছত আমি টাৰ্গেট দিছোঁ প্ৰতিটো জিলাবিলাকত আৰু এইটো সামৰণি মাৰি আমি গোটেই অসমৰ যিমানখিনি দ্বিতীয়সকল আছে তেখেতসকলৰ লগত আমি ভাৰ্চুৱেলি আজি মিটিং কৰিলোঁ, ৰিভিউ ল'লোঁ আৰু ৰিভিউ আমি বিশেষ কৰি ৰেভিনিউৰ ওপৰত লৈছোঁ। আমাৰ পৰিবহণ বিভাগ হিচাপে এই বিভাগটোৱে ৰাজ্যখনক কি কয় ৰেভিনিউৰ ক্ষেত্ৰত যথেষ্ট আমি অৰিহণা দিব লাগে, আমাৰ এইটো মূল দায়িত্ব। এই হিচাপে আমাক যি ধৰণে টাৰ্গেট দিছে এই টাৰ্গেট মতে আমি ফুলফিল কৰিব পাৰিছোঁ নাই ইয়াৰ ওপৰত আমি আলোচনা কৰিলোঁ আৰু এইমতে আমি এটা SOP তৈয়াৰ কৰি আজি দিছোঁ। যিসকল 100% হোৱা নাই, তলত আছে, টাৰ্গেটৰ তলত আছে, তেওঁলোকক 1 মাহ 2 মাহ সোমাই দিয়া হৈছে। 2 মাহৰ ভিতৰত এই জিলাবিলাকে যাতে টাৰ্গেট ফুলফিল কৰে আৰু বাকী যিবিলাকে অলৰেডি টাৰ্গেট ফুলফিল কৰিছে তেওঁলোকক এটা বান্ধি দিছোঁ। আমাৰ এই মাহত যোৱা বছৰতকৈ আমাৰ ৰেভিনিউ কালেকশ্যনটো 9% ইনক্ৰিজ হৈ আছে, তাৰ কাৰণে 109% তেওঁলোকক আমি কৰি দিছোঁ। আৰু যিসকল কিছুমানে 109 এবভ আছে, মানে যিসকলে 109%কৈ অধিক ৰেভিনিউ কালেক্ট কৰি আছে তেওঁলোকক আমি 115% ধৰি দিছোঁ। তাতকৈ মিনিমাম আৰু তাৰ ওপৰত যাব পাৰে তেনেকৈ আমি ধৰি দিছোঁ। আমাৰ টাৰ্গেট হৈছে যে এইবাৰ আমাক 2100 কোটি টকাৰ এটা টাৰ্গেট দিয়া হৈছে ট্ৰেন্সপৰ্ট বিভাগৰ ৰেভিনিউ কালেকশ্যন কৰিবৰ কাৰণে। আমাৰ কথা হ'ল 2100 কোটিতকৈ অধিক আমি যাব পাৰোঁ সমগ্ৰ অসমত 2100 কোটিতকৈ ওপৰত যাই পেলাই 2500 কোটি টকাৰ আমি ৰেভিনিউ কালেক্ট কৰিবৰ কাৰণে এটা টাৰ্গেট লৈ আমি আগবাঢ়ি আছোঁ। তো তাৰ কাৰণে আমি এনফৰ্চমেণ্ট এক্টিভিটিও আমি খুব জোৰ দিছোঁ। তাৰপিছত আমাৰ এৰিয়াৰ কালেকশ্যন ইয়াৰ ক্ষেত্ৰত আমি খুব জোৰ দিছোঁ আৰু গাড়ী ৰেজিষ্ট্ৰেশ্যন পেনাল্টি এইবিলাকৰ ওপৰত খুব গুৰুত্ব দিছোঁ। তো এই বিষয়ত আমি আলোচনা কৰিলোঁ, টাৰ্গেট দিছোঁ আৰু এই টাৰ্গেট মতে তেওঁলোকক কাম কৰিব দিছোঁ। এতিয়া মই তেওঁলোকক আগষ্ট আৰু ছেপ্টেম্বৰ সোমাই দিছোঁ। আগষ্ট ছেপ্টেম্বৰৰ ওপৰত তেওঁলোকৰ টাৰ্গেটটো আকৌ চাম। টাৰ্গেটটো যদি ভাল হয় আকৌ নতুন টাৰ্গেট। আমাৰ লক্ষ্য হ'ল মিছন 2500, এইটো আমি লক্ষ্য ৰাখি পেলাই কাম কৰি আছোঁ। কিন্তু এইটো নহয় যে ৰাইজক হাৰাশাস্তি দি পেলাই ৰাইজক একেবাৰে কষ্ট দি আমি ৰেভিনিউ কালেকশ্যন কৰিম, এইটো নহয়। আমি যিখিনি পাব লাগে সেইখিনি যাতে ছিষ্টেমেটিকলি কৰিব পাৰোঁ, আমাৰ খুটি নাটি ভুলবিলাক যাতে আমি লিকেজবিলাক বন্ধ কৰি যাতে ৰেভিনিউটো আমি কালেক্ট কৰিব পাৰোঁ এই ক্ষেত্ৰত আমি আজি আলোচনা কৰিছোঁ। আৰু আমাৰ ৰড ছেফটিটো লক্ষ্য ৰাখি পেলাই ইলিগেল কিছুমান কাৰবাৰবিলাক লক্ষ্য ৰাখি পেলাই আমি এনফৰ্চমেণ্ট এক্টিভিটিবিলাক আমি এইবাৰ বঢ়াই দিছোঁ। টাৰ্গেট দিছোঁ আমি এনফৰ্চমেণ্ট এক্টিভিটি কিছুমান জিলাক আমি ধৰি দিছোঁ মিনিমাম 3000 মানে অফেন্স কেছ ৰেজিষ্টাৰ হ'ব লাগিব এটা কেটেগৰী আমি ধৰিছোঁ মানে 4000 to 5000, এটা কেটেগৰী ধৰিছোঁ 3000 to 4000, এটা কেটেগৰী ধৰিছোঁ আমি 5000 to 8000 আৰু 8000ৰ ওপৰত তেনেকুৱা কেটেগৰী ধৰিছোঁ। আৰু যোৱাবাৰ ৰিজাল্টবিলাক বেয়া নহয়, আমাৰ এনফৰ্চমেণ্ট যথেষ্ট এক্টিভিটি কৰিছে। কামৰূপ মেট্ৰটো যোৱাবাৰ লাষ্ট ৰিভিউৰ পিছত তেওঁলোকে ইমানেই বৃদ্ধি কৰিছে, আগত তেওঁলোকৰ এনফৰ্চমেণ্ট যিখিনি অফেন্স ৰেজিষ্টাৰ হয় মাত্ৰ 5000 আছিলে, এইবাৰ তেওঁলোকৰ অফেন্স ৰেজিষ্টাৰ প্ৰায় 8300লৈকে কৰিছে। তাৰ কাৰণে আমাৰ কথা হ'ল যাতে ৰড ছেফটিৰ ওপৰত বহুত গুৰুত্ব দিব লাগে, যেনেকৈ ড্ৰাংক এণ্ড ড্ৰাইভিং হওক, অভাৰলোডিং হওক, কাউণ্টাৰ ফ্ল' হওক, তাৰপিছত আনঅথৰাইজ পাৰ্কিং হওক, উইদাউট হেলমেট, উইদাউট ছিট বেল্ট আৰু কিছুমান গাড়ীৰ কণ্ডিশ্যন ফিটনেছ এইবিলাকক মানে ষ্ট্ৰিক্টলি চাব দিছোঁ। আৰু কিছুমান আমাৰ লুজ সামগ্ৰী লৈ যায় ওপৰত টাৰ্পলিন নাবান্ধে এইবিলাকক চাব দিছোঁ।
আৰু তাৰপিছত নাম্বাৰ প্লেটবিলাক বহুতৰ গাড়ীৰ মানে নাম্বাৰ প্লেটটো ক্লিয়াৰ নহয়, নাম্বাৰ প্লেট নাথাকে আৰু তাৰপিছত লাইট নজ্বলে, এইবিলাক চাব দিছোঁ। ইয়াৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন ল'বৰ কাৰণে দিয়া হৈছে। আৰু বহুত আপত্তি আহিছে আমাৰ ডাম্পাৰ আৰু বিশেষ কৰি ট্ৰেক্টৰবিলাকত ড্ৰাইভাৰবিলাক ইমান ট্ৰেইন নহয়। এই ড্ৰাইভাৰবিলাক মানে ইমান ট্ৰেইন ড্ৰাইভাৰবিলাক নাথাকে, কেতিয়াবা সময়ত মানে ড্ৰাইভিং নথকাকৈ কোনোবা চলাই বুলি আপত্তি আহিছে। তাৰ কাৰণে ডাম্পাৰ ট্ৰেক্টৰবিলাকৰ ড্ৰাইভাৰবিলাকৰ লাইচেঞ্চটো চেক কৰিবৰ কাৰণে দিয়া হৈছে, সেইটো কোৱা হৈছে। আৰু বাকী আমাৰ ড্ৰাইভিঙৰ ক্ষেত্ৰত যাতে আমাৰ যিসকলে ড্ৰাইভিং লাইচেঞ্চ বিচাৰে তেওঁলোকক সহযোগো দিব পাৰে। কিন্তু আমি একদম কম্পালচৰি কৰিছোঁ, টেষ্টত আহিব লাগিব, ড্ৰাইভিং টেষ্টত যাব লাগিব। এই ড্ৰাইভিং দিয়াৰ যিখিনি প্ৰক্ৰিয়া সেইটো যাতে ভালকৈ চলাই লৈ যাব পাৰে, এই ক্ষেত্ৰত আমাৰ ডিজিসকলক আজি নিৰ্দেশ দিয়া হৈছে। তেনেকুৱা ধৰণৰ আজি ৰিভিউ হ'ল। আমি আশা ৰাখিছোঁ নেক্সট মাহত বা 2 মাহৰ আমাৰ পিছত আমি খুব ভাল ৰিজাল্ট পাম।